প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী খ্ৰীষ্টত পূৰ্ণ হৈ থকা মানে কি বুজায়? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। অনুষ্ঠানটো নিয়মিতভাৱে চাই থাকিলে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এইটো এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আৰু প্ৰত্যেকেই আত্মিকভাৱে লাভৱান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ২৪ৰ পৰা ২৯ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১০ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমি কি কথা আনক কওঁ বা আনৰ আগত প্ৰচাৰ কৰোঁ সেয়া নহয়, কিন্তু আমি কাক প্ৰচাৰ কৰোঁ, কাৰ কথা কওঁ, কাৰ বিষয়ে কওঁ সেয়াহে শুভবাৰ্তা। খ্ৰীষ্টৰ কথাই আমাৰ শুভবাৰ্তা। তেওঁৰ কথা নোকোৱাকৈ খ্ৰীষ্টীয় শুভবাৰ্তা নহয়। যীশুখ্ৰীষ্টই হৈছে শুভবাৰ্তা। তেওঁ অনন্ত জীৱন। শুভবাৰ্তা হৈছে খ্ৰীষ্ট তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেৰে আমাৰ বাবে কি কৰিলে আৰু ভৱিষ্যতে তেওঁ কি কৰিবলৈ ওলাইছে সেয়েই খ্ৰীষ্টীয় শুভবাৰ্তা। আজি আমি দুটা কাম বিশেষভাৱে কৰা উচিত। পাপীসকলক খ্ৰীষ্টৰ ওচৰলৈ আকৰ্ষণ কৰিবলৈ আৰু আহিবলগীয়া ক্ৰোধৰ পৰা উদ্ধাৰ কৰিবলৈ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। আৰু আমি প্ৰতিজন মানুহক সকলো জ্ঞানেৰে শিক্ষা দিব লাগে। আমি পুৰুষ আৰু মহিলাক গঢ়ি তুলিব লাগে যাতে তেওঁলোকে অনুগ্ৰহত বৃদ্ধি পায় আৰু খ্ৰীষ্টৰ শৰীৰৰ বিশ্বাসী অংগ হ'ব পাৰে। তেওঁলোকক স্থানীয় মণ্ডলীত খ্ৰীষ্টৰ সেৱা কৰিবলৈ উৎসাহিত কৰিব লাগে। খ্ৰীষ্টীয় বিশ্বাসটো দুই ধৰণৰ চৰম অৱস্থাত পৰিণত হোৱাৰ ভয় থাকে। এটা চৰম অৱস্থা হৈছে ই বাষ্পীভূত হৈ দৰ্শনলৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকে। তেতিয়া ই ভাপৰ বাহিৰে একো নহয়। ইয়াৰ বিপৰীত বিপদটো হ'ল ই গোট মাৰি এটা নিৰ্দিষ্ট কঠিন ৰূপত পৰিণত হয়, কেৱল এটা অনুষ্ঠান হৈ পৰিব পাৰে। দুয়োটা অৱস্থাই বিপদজনক। কিন্তু প্ৰভু যীশুৱে নিজকে জীৱনৰ জল বুলি কয়। তেওঁ ভাপো নহয় বা বৰফো নহয়। এই দুয়োটাৰে কোনোটোৱেই জীৱন ধৰি ৰাখিব নোৱাৰে। জীয়াই থাকিবলৈ আমাক পানী লাগিবই। সেইবাবেই আমি দৰ্শনৰ দিশত আগবঢ়া নাইবা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰৰ পথত যোৱাৰ পৰা সাৱধান হোৱা প্ৰয়োজন। খ্ৰীষ্টীয় বিশ্বাস মানে হৈছে খ্ৰীষ্ট। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ পাঠৰ মূল বাণী হ'ল যীশুখ্ৰীষ্ট আৰু দৰ্শনৰ উত্তৰ। সকলো নিয়ম বা বিধানৰ তেওঁ উত্তৰ। কলচীয়া পুস্তকৰ ২ অধ্যায়ৰ ১ পদৰ পৰা ১৫ পদলৈকে পঢ়িলে দেখা যাব যে যীশুখ্ৰীষ্টই হৈছে সকলো দৰ্শনৰ উত্তৰ। পৰৱৰ্তী পদকেইটাত তেওঁ কয় যে সকলো বিধানৰ উত্তৰ। তাক আমি এইখিনি পঢ়িলে পাওঁ। দৰ্শনৰ উত্তৰ হিচাপে তেওঁ আমাৰ সকলোৰে মূৰ আৰু বিধানৰ উত্তৰস্বৰূপে তেওঁ আমাৰ অন্তৰ। এই অধ্যায়ত পৌলে কলচীয়াত থকা বিশ্বাসকাৰীসকলৰ সমস্যাৰ কিছুমান উত্তৰ বৰ যুক্তিপূৰ্ণভাৱে ব্যাখ্যা কৰিছে। কলচীয়া ২ অধ্যায় ১ পদটো পঢ়িছোঁ এতিয়া। কিয়নো তোমালোক আৰু লায়দকিয়াত থকাবিলাক আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, তেওঁবিলাকৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেওঁবিলাকে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ'বলৈ পায়। কলিচিয়া মণ্ডলীত যে কিবা কিবি সমস্যা হৈছিল, পৌলৰ এই বক্তব্যৰ পৰাই আমি বুজি পাওঁ।
পৌলে দেখা পাইছিল যে কলচীয়া মণ্ডলীত ডাঙৰ সমস্যা হৈছিল, যাৰ পৰিণতিত দুই ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছিল। বিশ্বাসকাৰী হিচাপে কলচীয়া মণ্ডলীত প্ৰাৰ্থনাৰ অভাৱ আছিল, আৰু দ্বিতীয়তে প্ৰাৰ্থনাৰ অভাৱৰ বাবেই এই মণ্ডলীটো চেঁচা হৈ পৰিছিল। যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই বুলি কৈ ইফিচি নগৰৰ পৰা কলচীয়ালৈ 100 কিলোমিটাৰ ভিতৰলৈ তেওঁ এই কথা যে লিখিছে সেই কথা ইয়াত প্ৰকাশ পাইছে। অৰ্থাৎ সিমান দূৰত্বত থকা এই দূৰত্বৰ কাৰণে তেওঁৰ মাংসময় মুখ দেখা নাছিল। ইফিচলৈ পৌলে দুবাৰকৈ আহিছিল যদিও কলচীয়ালৈ তেওঁ অহা যোৱা কৰা নাছিল। ইয়াৰ মূল কাৰণটো আছিল তাৰ কিছুমান মানুহৰ লগত তেওঁৰ চিনাকি আছিল, সেয়ে তালৈ নগৈও মণ্ডলী ও বিশ্বাসকাৰী সম্পৰ্কীয় পৰামৰ্শ দিব পাৰিছিল। আনহাতে এই কথাৰে এইটো স্পষ্ট হয় যে পৌলে হয়তো কেতিয়াও কলচীয়া মণ্ডলীত পদাৰ্পণ কৰা নাছিল, কিন্তু পৌলে তেওঁলোকৰ কাৰণে সদায় চিন্তা প্ৰাৰ্থনা কৰিছিল আৰু পৰামৰ্শ আগবঢ়াইছিল। 2 পদ, ঈশ্বৰৰ নিগুতত্ব অৰ্থাৎ খ্ৰীষ্টক যেন জানিব, এই আশয়েৰে তোমালোক সকলোৰে কাৰণে মোৰ কেনে বৰ যুঁজ হৈছে তাক তোমালোকে জানিবলৈ মোৰ ইচ্ছা। ঈশ্বৰৰ নিগুতত্ব কি? ইতিমধ্যে আমি যোৱা পাঠত আলোচনা কৰিলোঁ। ইয়াত আকৌ মনত পেলাই দিয়া হৈছে যেন তেওঁবিলাকৰ হৃদয়ে আশ্বাস পায়, কাৰণ অন্তৰখন গোটেই মানুহজনৰ অৱস্থাকে বুজায়। পৌলে তেওঁবিলাকৰ অন্তৰ বা হৃদয়ৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰা মানেই তেওঁলোকৰ সামগ্ৰিক শান্তিৰ বাবে প্ৰাৰ্থনা কৰাক বুজায়। পৌলে তেওঁলোকক প্ৰেমত সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ দিছে, কাৰণ প্ৰেমেই তেওঁলোকক একত্ৰিত কৰি ৰাখিছে। প্ৰেম হ'ল চিমেণ্টৰ দৰে বস্তু যিয়ে সকলোকে একত্ৰিত কৰি ধৰি ৰাখিব পাৰে। ঈশ্বৰৰ নিগুতত্ব অৰ্থাৎ খ্ৰীষ্টক যেন জানিব। নিগুতত্ব মানে হৈছে খ্ৰীষ্ট নিজেই। খ্ৰীষ্টই যে ঈশ্বৰৰ নিগুতত্ব তাক আমি আগৰ পাঠত ভালদৰেই অধ্যয়ন কৰি আহিছোঁ। ইয়াত আকৌ আমি ক'ব পাৰোঁ যে মণ্ডলী হ'ল ঈশ্বৰৰ নিগুতত্ব, কাৰণ পুৰণি নিয়মত ইয়াৰ আবিৰ্ভাৱ হোৱা নাই, কিন্তু ঈশ্বৰে যে পৰজাতিবিলাকক পৰিত্ৰাণ কৰিব ইয়াক পুৰণি নিয়মতে ঘোষণা কৰা হৈছিল। নতুন নিয়মৰ পেণ্টিকষ্টৰ দিনাৰ পৰা ঈশ্বৰে এক অভিনৱ পদ্ধতিৰে অৰ্থাৎ সকলোকে পবিত্ৰ আত্মাৰে বাপ্তাইজ কৰি পৰিত্ৰাণৰ ভাগী কৰিলে। ইয়াতেই তেওঁ বৰ্ণনা কৰিছে 1 কৰিন্থীয় 12 পদত, কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অংগ প্ৰত্যংগ অনেক, কিন্তু সেই শৰীৰৰ সকলো অংগ প্ৰত্যংগ অনেক হ'লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, আপোনালোকে ভালকৈ লক্ষ্য কৰক, যীশুখ্ৰীষ্ট জীয়াই থকা দিনকেইটাত তেওঁ দৈহিকভাৱে আমাক ধাৰণ কৰিছিল, কিন্তু মৃত্যুৰ পাছত আত্মাৰে আমাক ধাৰণ কৰি আছে। অৰ্থাৎ এতিয়াও তেওঁৰ উপস্থিতি আমাৰ মাজত আছে। পৌলে যেতিয়া খ্ৰীষ্টীয় লোকসকলক অত্যাচাৰ কৰিছিল, তেতিয়া খ্ৰীষ্টই তেওঁক সুধিছিল, চৌল চৌল, তুমি কিয় মোক তাৰণা কৰিছা? সেয়ে বিশ্বাসকাৰীসকল একত্ৰ হোৱা মণ্ডলীক বোলে, যিটো খ্ৰীষ্টৰ শৰীৰ। ইয়াকেই ঈশ্বৰৰ নিগুতত্ব অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্ট বুলি ক'ব পাৰোঁ। এতিয়া পবিত্ৰ আত্মাই ইতিমধ্যে আমাক একত্ৰিত কৰিছে, যাৰ ফলত সকলো বিশ্বাসকাৰী এতিয়া খ্ৰীষ্টৰ একেটা শৰীৰত পৰিণত হৈছে, অৰ্থাৎ তেওঁলোকে মণ্ডলী জীৱন যাপন কৰিছে। বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে আমি বিশ্বাসকাৰীসকলে খ্ৰীষ্টৰ একেটা শৰীৰ হিচাপে বাস কৰিব পৰা নাই। সেইটো বৰ পৰিতাপৰ কথা। 3 পদ, সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে। তাৰমানে আমাৰ প্ৰত্যেকৰে যিটো প্ৰয়োজন সেয়া হ'ল প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৱেই আমাৰ সকলো জ্ঞানৰ উৎস। এটা প্ৰচলিত খণ্ডবাক্য আছে, জনাৰ পাছতহে বিচাৰি উলিয়াব পাৰি। আমি যদি নিজকে নত কৰি খ্ৰীষ্টইহে আমাৰ জ্ঞানৰ উৎসৰূপে গ্ৰহণ কৰোঁ, তেন্তে আমি ঈশ্বৰৰ পৰা প্ৰকৃত জ্ঞান লাভ কৰিব পাৰিম। 4 পদ,
কোনেও যেন তোমালোকক প্ৰলোভন বাক্যেৰে নুভুলায়, এই কাৰণে মই ইয়াকে কৈছোঁ। আজিকালি বাইবেল কলেজত পঢ়া বহুতো বিশ্বাসকাৰীসকলে দৰ্শন আৰু মনোবিজ্ঞানৰ প্ৰতি আসক্ত। তেওঁলোকে বাইবেলৰ পৰিপূৰক হিচাপে দৰ্শন আৰু মনোবিজ্ঞান পঢ়ে। আচৰিত কথা কি, কিছুমান ছাত্ৰই ডক্টৰেট উপাধি লৈও বাইবেলৰ বিষয়ে পৰিপক্ক জ্ঞান লাভ কৰিব নোৱাৰে। তেওঁলোকে দাৰ্শনিক পণ্ডিত বোল্টমেন, ইমানুৱেল কাণ্ট আৰু প্লেটোৰ বিষয়ে বহু কথাই জানে, কিন্তু বাইবেলৰ বিষয়ে নাজানে। আমাৰ কাৰণে ই এটা ডাঙৰ সমস্যা। ঠিক একেধৰণৰ সমস্যা কলিচিয়া আৰু লাইডুকিয়া মণ্ডলীত হৈছিল। এনেধৰণৰ সমস্যাই দুয়োটা মণ্ডলীক দুৰ্বল কৰি তুলিছিল। ইয়াৰ মানুহবিলাক ধনী আছিল, জাগতিক জ্ঞানত জ্ঞানী আছিল, কিন্তু ঈশ্বৰৰ প্ৰকৃত জ্ঞানত তেওঁলোক দুৰ্বল আছিল। তেওঁলোকৰ জাগতিক সম্পত্তিৰ বাবে গৌৰৱবোধ কৰিলেও আত্মিক জীৱনৰ বাবে একোৱেই তেওঁলোকে নাজানিছিল। কোনেও যেন তোমালোকক প্ৰলোভন বাক্যেৰে নুভুলায় বুলি পৌলে তেওঁলোকক সতৰ্ক কৰাৰ দৰে আজি আমাকো সতৰ্ক কৰিছে, যেন আমি আজিৰ দৰ্শন আৰু মনোবিজ্ঞানৰ কথাত ভুল গৈ খ্ৰীষ্ট বা পবিত্ৰ বাইবেলৰ পৰা আঁতৰি নাযাওঁ। এবাৰ এটা ডাঙৰ সভাত বিখ্যাত শিক্ষক এজনে দৰ্শনৰ কথাৰে মানুহক ভুলোৱাৰ প্ৰচেষ্টা কৰি আছিল। এজন শ্ৰোতাই ওচৰতে বহাজনক সুধিলে, আমাৰ প্ৰচাৰকে কি শিক্ষা দিছে? এই মানুহজনে উত্তৰত ক'লে, প্ৰচাৰকজনে আচল কথাবোৰ এতিয়াও আৰম্ভ কৰা নাই। এনেদৰেই আচল কথা উল্লেখ নকৰি বক্তব্য শেষ কৰিলে। তেওঁ বাইবেলৰ আচল সত্যনো কি তাকে নকৈ দাৰ্শনিক কথাৰে মানুহক ভুলাবৰ যত্ন কৰিছিল, কিন্তু কোনেও তেওঁক গ্ৰহণ নকৰিলে। আহক আমি বাইবেলৰ সত্যৰ ওপৰত বিশ্বাস স্থাপন কৰোঁ হওক, কোনো দৰ্শনৰ কথাৰ ওপৰত নহয়। 2 অধ্যায় এতিয়া 5 পদ। কিয়নো মাংসেৰে অনুপস্থিত হ'লেও মই আত্মাৰে তোমালোকৰ লগত আছোঁ আৰু আনন্দ কৰি তোমালোকৰ সুৰীতি আৰু খ্ৰীষ্টত তোমালোকৰ বিশ্বাসৰ যি অলৰতা তাক মই চাই আছোঁ। পৌলে কি সুন্দৰ কথাৰে আমাক উৎসাহ দিছে। তেওঁ সকলো সময়তে কলচীয়া বিশ্বাসকাৰীসকলক মনত ৰাখিছিল, অথবা তেওঁৰ কথাত আত্মাৰে তেওঁলোকৰ ওচৰত উপস্থিত আছিল। বিশ্বাসৰ যি অলৰতা অৰ্থাৎ লৰচৰ হ'ব নোৱাৰা কঠিন বান্ধোন। পৌলে দিয়া পৰামৰ্শ হৈছে কলিচিয়াবিলাকে যেন খ্ৰীষ্টত বিশ্বাসৰ পৰা ফালৰি কাটি নাযায়। পৌলে এনেধৰণৰ কথা কৰিন্থিয়াবাসীকো কৈছিল আৰু আজি আমালৈকো একেবোৰ কথা তেওঁ কৈ আছে। সেই একেটা কথা আমাৰ ক্ষেত্ৰতো প্ৰযোজ্য। এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যেন ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোকে থিৰ আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। 1 কৰিন্থীয় 15 অধ্যায় 58 পদ। আহক প্ৰিয় শ্ৰোতা, আমি বিশ্বাসকাৰী হৈ থিৰে থাকোঁ হওক, যেন শয়তানে আমাক প্ৰলোভিত কৰিব নোৱাৰে। এতিয়া 6 পদ। এতেকে তোমালোকে খ্ৰীষ্টক অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওঁতেই চলায়। এইখিনিতে প্ৰিয় শ্ৰোতা মন কৰিব, পৰিত্ৰাণনো কি? ই আন একো নহয়। পৰিত্ৰাণ হ'ল যীশুখ্ৰীষ্ট বোলা নিষ্পাপ ব্যক্তিজনক গ্ৰহণ কৰা। আমি যেনেদৰে তেওঁক গ্ৰহণ কৰিলোঁ তেনেদৰে যেন তেওঁতেই থিৰে থাকোঁ, এয়া ঈশ্বৰৰ ইচ্ছা। কিছুমানে ভাবে যে খ্ৰীষ্টীয় জীৱনটো বৰ খৰচী বা বহুমূলীয়া জীৱন। এক কথাত এয়া বহুমূলীয়া জীৱন হয়, কিন্তু খ্ৰীষ্টৰ বাবেই নিজৰ ঘৰতে যিকোনো পৰিৱেশত খ্ৰীষ্টীয় জীৱন ধাৰণ কৰিব পাৰি। কিন্তু তাত অপৰিহাৰ্য বস্তুটো হ'ল যীশুখ্ৰীষ্টৰ উপস্থিতি। আপুনি, মই বা সকলো বিশ্বাসকাৰীয়ে যীশুখ্ৰীষ্টত একেলগে খোজ কাঢ়িব লাগে, একেলগে চলিব লাগে। আমাৰ পৰা ঈশ্বৰে ইয়াকেই বিচাৰে। 7 পদ। আৰু তেওঁতেই শিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা তেনেকৈ তেওঁত গঠা হৈ আৰু বিশ্বাসত থিৰ হৈ ধন্যবাদত উপচি পৰা। তেওঁতেই শিপা ধৰি অৰ্থাৎ গছে যেনেকৈ শিপাৰ বাবেই থিৰে থাকে, তেনেকৈ আমিও প্ৰভু যীশুখ্ৰীষ্টতেই থাকি থিৰে থাকিব লাগে। শিপাৰ বাবেই গছ জীৱন্ত হৈ থাকে। ঘৰ থিয় হৈ থাকিবলৈ
জীৱন্ত শিপাৰ নহয়, কিন্তু বহুতো সামগ্ৰীৰ প্ৰয়োজন হয়। ইফিচিয়া পুস্তকত পৌলে কৈছে যে আমাৰ ঘৰ থিৰে থকাৰ প্ৰধান সামগ্ৰী হৈছে প্ৰভু যীশুখ্ৰীষ্ট। খ্ৰীষ্টক বিশ্বাস কৰা জীৱনত সকলো সামগ্ৰী মজুত থাকে। আমি গছ বা ঘৰৰ দৰে থিৰে ৰৈ থাকোঁ। বিশ্বাসেই হৈছে আমি খ্ৰীষ্টত থিৰে থকাৰ কৌশল। এতিয়া 8 পদৰ পৰা দৰ্শনৰ ভয়াৱহতাৰ কথা পৌলে উনুকিয়াইছে। আমি পঢ়োঁ 8 পদ। কোনোৱে যেন তোমালোকক দৰ্শন বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা। সেয়ে মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ খ্ৰীষ্টৰ অনুৰূপ নহয়। সাৱধান হোৱা, যেন কোনেও তোমালোকক দৰ্শন বিদ্যা আৰু প্ৰবঞ্চনাৰে আঁতৰাই নিব নোৱাৰে। বিখ্যাত দাৰ্শনিকসকলৰ বিষয়ে পঢ়িলে গম পাব যে কোনেও ঈশ্বৰ, তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্ট বা ঈশ্বৰৰ বাক্যৰ প্ৰতি গভীৰ অধ্যয়ন কৰি পোৱা নাই। তেওঁলোকে জীৱনৰ যি সমস্যাৰ কথা চিন্তা কৰিছে তাৰ সমাধান দৰ্শনত বিচাৰি নাপায়। প্ৰকৃত দাৰ্শনিক এজন সত্যৰ অন্বেষক, কিন্তু মানুহৰ জ্ঞানেৰে সেই সত্য উদ্ঘাটন কৰিব নোৱাৰি। যীশুখ্ৰীষ্টই হৈছে সকলো দৰ্শনৰ উত্তৰ বা সকলো দাৰ্শনিক সমস্যাৰ সমাধান। কিন্তু ভুৱা দৰ্শন হৈছে কণা মানুহ এজনে অন্ধকাৰ কোঠালিত কলা মেকুৰী বিচাৰি ফুৰাৰ নিচিনা কথা। এনেকুৱা ভুৱা দৰ্শনৰ পৰা পৌলে কলিচিয়াসকলক বিৰত থাকিবলৈ কৈছে। মানুহৰ পুৰুষে পুৰুষে চলি অহা অৰ্থাৎ প্ৰভু যীশুৱে এনে মানুহৰ ৰীতি নীতিত বৰকৈ গৰিহণা দিছিল। সেই ৰীতি নীতিৰ কথা ইয়াত কোৱা হৈছে, কাৰণ সেইবোৰে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ নকৰে। বহু বাইবেলৰ পণ্ডিত আছে, কিন্তু সেয়া যথেষ্ট নহয়। ঈশ্বৰৰ বাক্য নিখুঁতভাৱে অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ কথা। প্ৰিয় শ্ৰোতা, আমি মনত ৰাখোঁ হওক যে আমাৰ মূল বিশ্বাস কোনো দৰ্শনৰ ওপৰত নহয়, কিন্তু খ্ৰীষ্টৰ ওপৰতহে। সেয়ে আমি তেওঁতেই থিৰে থাকোঁ হওক। 9 পদ, কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে। তেওঁৰ ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা মানে ইয়াত আমি পৰিষ্কাৰ ৰূপে দেখা পাওঁ ঈশ্বৰৰ প্ৰতিছবি। ইয়াতেই ঈশ্বৰৰ সম্পূৰ্ণ গুণ আৰু বৈশিষ্ট্য দেখিবলৈ পাওঁ। সেয়ে যীশুৱে কৈছিল, যিয়ে মোক দেখা পালে তেওঁ পিতৃকে দেখা পালে। এতিয়া 10 পদ, আৰু তোমালোক তেওঁতে পূৰ্ণ আছা। তেওঁ সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ। তোমালোক তেওঁতে পূৰ্ণ আছা। ইয়াৰ অৰ্থ 2 ধৰণৰ হ'ব পাৰে। 1, আপুনি ইতিমধ্যেই যীশুখ্ৰীষ্টৰ লগত যাত্ৰা আৰম্ভ কৰিছে, আৰু 2, আপোনাৰ যাত্ৰাৰ যাৱতীয় প্ৰয়োজনীয় বস্তু একমাত্ৰ যীশুখ্ৰীষ্টত বিচাৰি আপুনি পাইছে। ইয়াতে আমি অনুভৱ কৰোঁ যে যীশুখ্ৰীষ্টই সকলো সমস্যাৰ সমাধান। প্ৰিয় শ্ৰোতা, আপোনাৰ প্ৰশ্ন বা সমস্যা কি? আপুনি মানুহৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছেনে? তেনেহ'লে আপুনি খ্ৰীষ্টৰ ওচৰলৈ আহক, কাৰণ খ্ৰীষ্টতে সকলো প্ৰশ্নৰ উত্তৰ আপোনাৰ কাৰণে আছে, আৰু সকলো সমস্যাৰ সমাধানো তেওঁৰ গুৰিতে মানুহে পায়। আপুনি মানুহৰ প্ৰলোভন, যুক্তি, শব্দৰে আকৰ্ষিত হৈছেনে? নাইবা আপুনি মানুহে বনোৱা নিয়ম নীতিৰ দ্বাৰাই পৰিচালিত হৈছে? তেনেহ'লে আপুনি যীশুলৈ ঘূৰক। যীশুখ্ৰীষ্টৰ ওচৰতহে আপুনি এই সকলোৰো সম্পূৰ্ণ উত্তৰ পাব পাৰিব। আপোনালোকৰ ব্যক্তিগত জীৱনত নিশ্চয় বহু প্ৰশ্ন আৰু সমস্যা আছে। সেয়ে আপোনালোকে যীশুখ্ৰীষ্টৰ ওচৰলৈ আহক। তেওঁ আপোনাৰ সকলো প্ৰশ্ন ও সমস্যাৰ সমাধান দিব। যীশুখ্ৰীষ্টৰ বিষয়ে আৰু তেওঁ কোৱা সকলো কথাৰ বিষয়ে, এনেকি তেওঁ যিবিলাক সমস্যাৰ সমাধান দিছে সেই সকলো জানিবলৈ তেওঁৰ যি পবিত্ৰ বচন, তেওঁৰ যি জীৱনদায়ক বচন, আপুনি সেই বচন বাইবেল অধ্যয়ন কৰক। আজিৰ পাঠ ইমানতে সামৰিব খুজিছোঁ। আপোনালোকৰ যদি কিবা বুজি নোপোৱা বা তেনেকুৱা কোনো জানিবলগীয়া বিষয় আছে, তেন্তে আপুনি আমালৈ লিখক। আমি যিখিনিলৈকে পাৰোঁ আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ যে আমি দিব পাৰিম, সেয়া একেবাৰেই সঁচা কথা নহয়, কিন্তু বাইবেলৰ আধাৰত যি সকলো আমি পাৰোঁ আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আৰু আপুনিও নিজে বাইবেল অধ্যয়ন কৰাটো বৰ প্ৰয়োজনীয় কথা হ'ব।
আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টাত আছোৱেই, কিন্তু আপুনি নিজেও আপোনাক সহায় কৰিবলৈ চেষ্টা কৰাটো বৰ প্ৰয়োজনীয় কথা। সেইকাৰণে আপোনাক এখন বাইবেলৰ প্ৰয়োজন। আপোনাৰ যদি নাই তেন্তে আপুনি আমাক লিখি জনাওক। আপোনাক আমি এখন দিবলৈ চেষ্টা কৰিম। কাৰণ আজি বাইবেল অধ্যয়ন নকৰাৰ ফলতে মানুহে বহু কথা জানিব পৰা নাই। কাৰণ স্বৰ্গীয় যি উপায়, স্বৰ্গীয় যি সমস্যাৰ সমাধান বা খণ্ডন বা আমাৰ প্ৰশ্নবোৰৰ যি স্বৰ্গীয় উত্তৰ, সেই সকলো আমি বাইবেল অধ্যয়ন কৰাৰ দ্বাৰাইহে জানিব পাৰিম। কাৰণ বাইবেলখন হৈছে ঈশ্বৰৰ বচন, সেয়া মানুহৰ বচন নহয়। মানুহেই লিখিছে সঁচা, কিন্তু ঈশ্বৰৰ আত্মাই অৰ্থাৎ পবিত্ৰ আত্মাই পৰিচালনা কৰাৰ দৰেহে ঈশ্বৰে যি কথা মানুহৰ মনত দিছে সেই কথা মানুহে লিখিছে। সেয়া মানুহৰ কথা নহয়, কিন্তু সেয়া ঈশ্বৰৰ কথা, ঈশ্বৰৰ বচন, ঈশ্বৰৰ বাক্য। সেই বচন আপুনি নিজে অধ্যয়ন কৰিব লাগিব। তেতিয়া আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ, আপোনাৰ সমস্যাৰ সমাধান তাত পাব পাৰিব। দৰ্শন যি শিক্ষা বা তেনেকুৱা যি যুক্তি কথা, সেয়া মানুহৰ জ্ঞানৰ কথা। তাৰে আপোনাৰ সকলো উপকাৰ যে হ'ব সেয়া আপুনি আশা কৰিব নোৱাৰে। আৰু কোনেও সেই কথা আজি স্বীকাৰ কৰিব পৰা নাই যে সকলো পঢ়ি তেওঁলোকৰ জীৱনৰ সমস্যা সমাধান হৈছে বুলি। প্ৰভু যীশু খ্ৰীষ্টৰ পবিত্ৰ আত্মাৰ সহভাগিতা লৈহে আমি যদি তেওঁৰ বচন অধ্যয়ন কৰোঁ, তেন্তে ঈশ্বৰে আমাক সেই সকলো সমস্যাৰ সমাধান নিশ্চয় দিব। প্ৰিয় শ্ৰোতা, আমি ইমানতে সামৰিবলৈ খুজিছোঁ। নিশ্চয় আপোনালোকে আমাৰে সৈতে সহযোগ ৰাখিব আৰু আমালৈ চিঠি লিখি আপোনাৰ জনাবলগীয়া কথাবিলাক আমাক জনাব। আপোনালোক প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী তেওঁত অৰ্থাৎ খ্ৰীষ্টত পূৰ্ণ হৈ আছে। পূৰ্ণ বা সম্পূৰ্ণ এটা সমুদ্ৰ যাত্ৰাৰ সৈতে জড়িত শব্দ, আৰু ইয়াক এই অতি সহজভাৱে আমি অনুবাদ কৰি ক'ব পাৰোঁ যে আমি আমাৰ জীৱন যাত্ৰাৰ বাবে খ্ৰীষ্টত সম্পূৰ্ণ সাজু। আমি খ্ৰীষ্টত জীৱন যাত্ৰাৰ বাবে সাজু, আৰু জীৱন যাত্ৰাৰ বাবে যি প্ৰয়োজন সেই সকলোবোৰ আমি তেওঁৰ মাজতেই পাম। খ্ৰীষ্টই সকলো প্ৰশ্নৰ উত্তৰ আমাৰ বাবে। আমাৰ প্ৰশ্নটো কি? আজি আমাক কি লাগে? আমি আজি এটা মানৱ দৰ্শনৰ ওপৰতহে নিৰ্ভৰ কৰি চলিছোঁ নেকি? তেনেহ'লে আমি খ্ৰীষ্টৰ ওচৰলৈ ঘূৰি যোৱা উচিত। বিভিন্ন প্ৰলোভনমূলক শব্দৰ দ্বাৰা আমি প্ৰভাৱিত হৈ আছোঁ নেকি? মানুহৰ দ্বাৰা স্থাপিত উদ্ভাৱিত ব্যৱস্থা আৰু পৰম্পৰাইহে আমাক কঢ়িয়াই লৈ ফুৰিছে নেকি? ইয়াত কোৱা হৈছে আমাৰ জীৱন যাত্ৰাৰ বাবে সকলোখিনি আমাক খ্ৰীষ্টত দিয়া হৈছে। আমাৰ একোৰে অভাৱ নহ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহেৰে তুমি আমাক আটাইকে পৰিপূৰ্ণ কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ যি পবিত্ৰ বাক্য প্ৰভু আমি অধ্যয়ন কৰিলোঁ, আৰু প্ৰতিজন দৰ্শকসকলক প্ৰভু তুমি জ্ঞান আৰু বুদ্ধি প্ৰভু তুমি দান কৰিবা, যাতে প্ৰভু এই বাক্য আমি কেৱল অধ্যয়ন কৰোঁতা মাথোন, শুনোতা মাথোন যাতে নহয়, কিন্তু প্ৰভু প্ৰতিজনে যাতে এই বাক্যক নিজৰ জীৱনত লৈ প্ৰভু সেইমতে যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰি চলিবলৈ পাৰিব, তেনে প্ৰভু আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু,
দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালো প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।